নিশা নিশাই কান্দি উঠিল এখন গাঁও অভিশপ্ত ৩ জানুৱাৰী দেৰগাঁৱত এতিয়া কেৱল মৃত্যুৰ বিভীষিকা কোনোবাই যদি নিজৰ ভনীয়েকক চকুৰ আগত মৃত্যু হোৱা দেখি ফে কৰিছে আন কোনোবাৰ আকৌ হেৰাই গ'ল একেটা পৰিয়ালৰে কেইবাজনো হাঁহি ফূৰ্তিৰে নতুন বছৰটোক আদৰিবৰ বাবে সাজু হৈছিল গোলাঘাটৰ বছাপুৰলো গাঁৱৰ ৪৫জনীয়া এটা পিকনিকৰ দল যাব বগীবিলত বনভোজ খাবলৈ চাব টিলিঙা মন্দিৰ সকলো ঠিকেই আছিল তাৰ পাছতে দেৰগাঁৱৰ বালিজানত শুনা গ'ল এটা শব্দ সময় তেতিয়া পুৱা ৫ বজা হাঁহি ফূৰ্তিৰে গৈ থকা গাড়ীখনত কোনে জানিছিল ঘন কুঁৱলী ফালি আগবঢ়া বাছখনে প্ৰচণ্ড খুন্দা মাৰিলে সন্মুখৰ পৰা অহা এখন ট্ৰাকত কিছু মুহূৰ্তৰ বাবে স্তব্ধ হৈ পৰিল সকলো কোনেও একো তত ধৰিবই নোৱাৰিলে তাৰ পিছত এক মৰ্মান্তিক অবৰ্ণনীয় পৰিৱেশ থান বান হৈ গ'ল পিকনিকৰ আনন্দ কাৰোবাৰ মৃত্যু কোনোবাই আকৌ চটফটাইছে বাছৰ ভিতৰতে কয় নহয় নিয়তিৰ লিখন নহয় খণ্ড মৃত্যুৰ কোনো সময় নাই ঠিক তেনেকুৱাই হ'ল এই সকল পিকনিকৰ যাত্ৰীৰ লগত এক মুহূৰ্ততে মৃত্যুৰ মুখলৈ লৈ গ'ল প্ৰায় ১৪ জনৰো অধিক লোক ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথে কাল হ'ল গোলাঘাটৰ বছাপুৰলো গাঁৱৰ বাসিন্দাৰ বাবে পিছত মই যেনে ওলালো দাদা হাতত মোৰ ভৰিটো বচি গৈছিলে ওলালো খুৰা ভাগৰ গোটেই পৰিয়ালটো মোৰ ভাগৰ ডাঙৰ ভণ্টি গৈছিলে সেইটো খুৰাহঁতৰ অকল ছোৱালীজনীকে পাৰিলো উলিয়াব মোৰ ভণ্টিকো উলিয়াব নোৱাৰিলো মই খুৰীহঁতকো চাৰে ৪টামান বাজিছিলে মই ধৰিবই নোৱাৰিলো কিনো ঘপককে মানে বাইখন আহি মাৰি দিলেই দেৰগাঁৱৰ পৰা কৌশিক কাকতি ৰিপৰ্ট TNL নিউজ